নমস্কাৰ সকলোৰে বাবে ভাল খবৰ যে DWৰ ফালৰ পৰা 4550টা পদৰ LP আৰু UPৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। আজি আপোনালোকে স্ক্ৰীনত দেখাই পাইছে যে 19 ফেব্ৰুৱাৰী 2026 চনত তো ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে আৰু কোৱা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ কেটাগৰী ৱাইজ কাট অফ মাৰ্কবিলাক দিয়া আছে। আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ডাউনলোড কৰি চাব পাৰে আপোনালোকৰ নাম আহিছে নে নাই আৰু মাৰ্ক কেনেকৈ হিচাপ কৰে দিয়াই আছে। এইটো সকলোৱে জানে লোৱাৰ প্ৰাইমাৰী কেনেকুৱাকৈ হিচাপ কৰে আৰু আপাৰ প্ৰাইমাৰী কেনেকুৱা। তো আৰু আপোনালোকৰ মানে যিসকল কেণ্ডিডেটৰ উইথ হেল্প বুলি আছে সেইসকলে মানে ডেট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে, সেই হিচাপত আপোনালোকে গৈ কিবা কমপ্লেইন থাকিলে ক'ব পাৰে। যেনেকুৱা 20 ফেব্ৰুৱাৰীত আছে বৰপেটা, দৰং, হোজাই, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, নলবাৰী এণ্ড শোণিতপুৰ। 21 তাৰিখত দিয়া আছে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ এণ্ড শিৱসাগৰ। তাৰপিছত 22 ফেব্ৰুৱাৰী আছে কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, চাউথ চালমাৰা, শ্ৰীভূমি এণ্ড তিনিচুকীয়া। টাইম দিয়া আছে ৰাতিপুৱা 11টা বজাৰ পৰা আবেলি 4টা বজালৈ। ভেন্যু দিয়া আছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা। তাৰপিছত এতিয়া আপোনালোকে দেখা পাইছে স্ক্ৰীনত মেৰিট লিষ্টখন। তো এইটো হ'ল LP স্কুলৰ বাবে এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমাৰী স্কুল কেটাগৰী ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ সকলোবোৰ দিয়া আছে বৰপেটা। OBC হ'লে 64.703, OBC ওমেন ৰিজাৰ্ভেশ্যনত হ'লে 66.02, SC হ'লে 62.274, SC ৰিজাৰ্ভেশ্যনত যদি হয় ওমেনৰ 64.32। তাৰপিছত ST হিলছ হ'লে পোষ্ট নাই। তাৰপিছত ST হিলছৰ ওমেন ৰিজাৰ্ভেশ্যনত 54.193। তাৰপিছত ST প্লেন হ'লে 58.669, ST প্লেনৰ ওমেন ৰিজাৰ্ভেশ্যনত 62.002। টি ট্ৰাইবত নাই কোনো পোষ্ট, টি ট্ৰাইব ওমেন ৰিজাৰ্ভেশ্যনতো পোষ্ট নাই। আৰু জেনেৰেলৰ 69.209, তো জেনেৰেলৰ বহুতখিনি কাট অফ গৈছে। আৰু জেনেৰেলৰ ওমেন ৰিজাৰ্ভেশ্যনত 71.887, তো বহুত কাট অফ গৈছে। আৰু জেনেৰেলৰ PWDৰ ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই আৰু জেনেৰেলৰ PWD গৈছে 59.063। ঠিক তেনেকৈ বাকীবোৰ ডিষ্ট্ৰিক্টৰ কাট অফ, মিডিয়াম ৱাইজ কাট অফ, সকলোবোৰ কেটাগৰী ৱাইজ কাট অফ দিয়া আছে। আপোনালোকে স্ক্ৰীনত চাই ল'ব পাৰে। তো আপোনালোকে চাই লওক। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ লিষ্টখন ডাউনলোড কৰি চাব পাৰে। আৰু এইটো হ'ল UP আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল কেটাগৰী ৱাইজ দিয়া আছে। তো আপোনালোকে প্ৰথমতে চাব পাৰিছে এছিষ্টেণ্ট টিচাৰ অফ আপাৰ প্ৰাইমাৰী বৰপেটা ডিষ্ট্ৰিক্টৰ। OBC হ'লে 65.716, ওমেন ৰিজাৰ্ভেশ্যনত হ'লে 67.281, SC হ'লে 64.607, ওমেন ৰিজাৰ্ভেশ্যনত নাই চিট। ST হিলছৰ নাই, ST হিলছৰ ওমেন ৰিজাৰ্ভেশ্যনত নাই। ST প্লেনৰ 63.138 আৰু ST প্লেনৰ ওমেন ৰিজাৰ্ভেশ্যন 63.383। টি ট্ৰাইবৰ কোনো চিট নাই, টি ট্ৰাইব ৰিজাৰ্ভেশ্যনত ওমেন চিট নাই। আৰু জেনেৰেলৰ 68.751 আৰু PWD ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই। আৰু জেনেৰেলৰ ওমেন ৰিজাৰ্ভেশ্যনত 77.002 কাট অফ গৈছে, বহুত কাট অফ গৈছে। জেনেৰেলৰ PWD ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই আৰু জেনেৰেলৰ PWD 56.963 কাট অফ গৈছে। তো বাকীবোৰ কেটাগৰী ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ দিয়া আছে। আপোনালোকে স্ক্ৰীনত ভিডিঅ'খন প'ষ্ট কৰি চাব পাৰে। হিন্দী টিচাৰো দিয়া আছে। তাৰপিছত UP আপাৰ প্ৰাইমাৰী ছায়েন্স টিচাৰৰ কিমান গৈছে কাট অফ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে। আপোনালোকে ভিডিঅ'খন প'ষ্ট কৰি চাব পাৰে। মই এটা কৈ দি আছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। OBC হ'লে 66.074, OBC ৰিজাৰ্ভেশ্যনত হ'লে 62.957, SC হ'লে 63.311, SC ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই। ST হিলছ কোনো চিট নাই, ST হিলছৰ ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই। ST প্লেন হ'লে 56.013, ST প্লেনৰ ওমেন ৰিজাৰ্ভেশ্যনত চিট নাই। টি ট্ৰাইব নাই, টি ট্ৰাইবৰ ওমেন ৰিজাৰ্ভেশ্যনত নাই। আৰু জেনেৰেলৰ কাৰণে কাট অফ গৈছে 66.686। তাৰপিছত PWDৰ ওমেন ৰিজাৰ্ভেশ্যনত জেনেৰেলৰ কোনো চিট নাই। আৰু ওমেন ৰিজাৰ্ভেশ্যনত জেনেৰেলৰ কাট অফ গৈছে 67.724। আৰু জেনেৰেলৰ ওমেন ৰিজাৰ্ভেশ্যনত PWD কোনো চিট নাই আৰু জেনেৰেলৰ PWDত কোনো চিট নাই। তো আপোনালোকে ভিডিঅ'খন প'ষ্ট কৰি চাব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ। তাৰমানে আগত যেনেকুৱা 5550টা পদৰ যেনেকুৱা কাট অফ গৈছে তেনেকুৱাই গৈছে বা তাতকৈ বেছি গৈছে, কমা নাই। তো আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত গৈ লিষ্টখন ডাউনলোড কৰি চাব পাৰে আপোনালোকৰ নাম আহিছে নে নাই। আৰু যদি কাৰোবাৰ উইথ হেল্প থাকে বা কিবা প্ৰব্লেম থাকে যেতিয়া ডাউনলোড কৰিব, তেতিয়া প্ৰব্লেম থাকিলে ডিষ্ট্ৰিক্ট ৱাইজ যেতিয়া যাবলৈ কোৱা হৈছে সেই হিচাপত আপোনালোকে যাব কিবা কমপ্লেইন থাকিলে। আৰু এইখিনিয়ে আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। ধন্যবাদ।